হয় আপুনি চাওক এক লাজ লগা ঘটনা আচলতে এনেকুৱা বাতৰি পৰিৱেশন কৰিবলৈ মাজুলীৰ পৰা আমি নিবিচাৰো কিন্তু তথাপিও আমি কৰিবলৈ বাধ্য হৈছো যিহেতু আপুনি ঘটনাটো ইতিমধ্যে প্ৰতিনিধি আমাৰ দৰ্শকসকলক অৱগত কৰিছেই চাৰিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু কিছু সময় পিছতে তেখেতসকলক মেডিকেললৈ লৈ যোৱা হ'ব স্বাস্থ্য পৰীক্ষা কৰিব আৰু স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত তেখেতসকলক চাৰিজনকে আদালতত হাজিৰ কৰিব আদালতৰ হাজিৰ কৰি পেলাই তেওঁলোকক হয়তো জেল হাজতলৈ আজিয়ে প্ৰেৰণ কৰিব কিন্তু এটা কথা ক'ব লাগিব যে এই ঘটনাই মাজুলীক কপাই গৈছে আচলতে এনে গণধৰ্ষণৰ এক ঘটনা 12 বছৰীয়া 4মহীয়া এগৰাকী কিশোৰী যিগৰাকী কিশোৰীক এই লম্পট কেইটাই ধৰ্ষণ কৰিলে আৰু তাৰ পিছতেই 6-7 মহীয়া বৰ্তমান এতিয়া অন্তঃসত্ত্বা কিশোৰীগৰাকী আৰু কিশোৰীগৰাকীয়ে যদি এই ঘটনা সন্দৰ্ভত কাৰোবাক অৱগত কৰে তেতিয়া প্ৰাণে মৰাৰ ভাবুকি তেওঁলোকে প্ৰদান কৰি আহিছিলে দীৰ্ঘদিনে কিন্তু শেহতীয়াকৈ ভুক্তভোগী পৰিয়ালটো আৰু নাবালিকাগৰাকীয়ে ইতিমধ্যে মুখ খুলিছে আৰু গড়মূৰ থানায়ো মাজুলী আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু গুৰুত্ব সহকাৰে লৈ ইতিমধ্যে গোচৰ ৰুজু কৰিছে মই ইতিমধ্যে কৈছো কেইবাটাও ধাৰাত ইতিমধ্যে গোচৰ ৰুজু কৰিছে আৰু গোচৰ ৰুজু কৰি পেলাই তেওঁলোকক দুগৰাকী কিশোৰ ক্ষমা কৰিব যি দুগৰাকী কিশোৰ তাৰ লগত জড়িত হৈ আছিলে কিশোৰ দুগৰাকী ইতিমধ্যে পুৱাই ফেৰীৰ যোগে যোৰহাটলৈ প্ৰেৰণ কৰিছে যোৰহাট জেললৈ ইতিমধ্যে তেখেতসকলক প্ৰেৰণ কৰিছে আৰু চাৰিগৰাকী এই মুহূৰ্তত মাজুলী গড়মূৰ আৰক্ষী থানা চাপত ৰাখি থৈছে আৰু কিছু সময় পিছতেই পীতাম্বৰদেৱ গোস্বামী অসামৰিক চিকিৎসালয়লৈ নিয়া হ'ব জিলা চিকিৎসালয় তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰিব মই কৈছো ৰাজদীপ ইতিমধ্যে আৰু তাৰ পিছত তেওঁলোকক আদালতত হাজিৰ কৰিব নিশ্চয়কৈ আপোনাক সবিশেষ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো তীৰ্থ ভূঞা